आवरणदाशेन नश्यन्ति सर्वजन्तवः वृक्षः मित्राणि च श्वाकम् इत्थं विचार्य रक्षणं सदा। নমস্কাৰ, সুষমা বসুন্ধৰাৰ নতুন এটি খণ্ডলৈ আপোনাক আদৰণি জনাইছোঁ। চাওঁতে চাওঁতে আমি কৰা যাত্ৰাটোৱে 2 মাহ অতিক্ৰম কৰিছে। এই 2 মাহত সুষমা বসুন্ধৰাই এটা চৰিত্ৰ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। সেয়া সময়নিষ্ঠা আৰু বিশ্বাসৰ। কাৰোবাৰ বাবে আমি পাতি থকা কথাবোৰেই সুষমা বসুন্ধৰা, মানে শ্ৰুতিমধুৰ জ্ঞানবৰ্ধক অনুষ্ঠান। তাতে তেওঁ সন্তুষ্ট। কাৰোবাৰ বাবে লক্ষ্যৰ দিশলৈ গৈ থকা যাত্ৰা এটাৰ নাম সুষমা বসুন্ধৰা, অৰ্থাৎ এটা যোগাত্মক যাত্ৰা। কাৰোবাৰ সপোন হেঁপাহত ঠাই পাইছে সুষমা বসুন্ধৰাই। কাৰোবাৰ সময় পৰিকল্পনাত ঠাই পাইছে সুষমা বসুন্ধৰাৰ বিষয় প্ৰসংগই। আমাৰ বাবে সুষমা বসুন্ধৰা হৈছে সময় সংকল্প। আমি এটা সংকল্প লৈছোঁ, কামৰ সংকল্প। এই সংকল্প অনন্ত কাললৈ চলি থাকিব নোৱাৰে। এই সংকল্পৰ সামৰণি আছে আৰু আমাৰ সংকল্পৰো সামৰণি থাকিব। সামৰণিয়ে আকৌ আৰম্ভণিৰ সূচনা কৰিব। এয়া প্ৰকৃতিৰ নিয়ম। প্ৰকৃতিৰ বাবে পৃথিৱীৰ ধ্বংস নাই। প্ৰকৃতিৰ কাৰণে পৃথিৱী ধ্বংসও নহয়। মানুহে কয় এদিন পৃথিৱী ধ্বংস হ'ব, কাৰণ মানুহৰ হাতত পৃথিৱী ধ্বংস হোৱাৰ কাৰকবোৰ আছে, ধ্বংস কৰাৰ শক্তি আছে। মানুহৰ একোটা বদ অভ্যাসে পৃথিৱীক ধ্বংসৰ নিকটলৈ লৈ যায়। সেইবাবে মানুহে অনুভৱ কৰে মানুহৰ হাতত হয়তো এদিন পৃথিৱী ধ্বংস হ'ব। পৃথিৱী ধ্বংস হোৱাটো নিবিচৰা মানুহবোৰে প্ৰকৃতিৰ বুকুলৈ উভতিব লাগিব, প্ৰকৃতিত লীন যাব লাগিব, প্ৰকৃতিৰ সময়ৰ সৈতে চলিবলৈ শিকিবই লাগিব। সীমা থাকে পৰিকল্পনা একোটাৰ। পৰিকল্পনা এটা সদায় সময় নিৰ্দিষ্ট হয়। সুষমা বসুন্ধৰাৰো আছে। আমি এটা লক্ষ্যৰ দিশলৈ গৈ আছোঁ, গৈ থাকিম। এদিন আমি য'ত উপনীত হ'ম তাৰ সিপাৰে আৰু যাত্ৰাৰ প্ৰয়োজন নহ'ব। সেই বিন্দুটোৱেই আমাৰ লক্ষ্য। সেই বিন্দুটো পোৱা সময়খিনিলৈ আমাৰ নিৰ্ধাৰিত সময়। তাৰ পাছত আকাশবাণীত সুষমা বসুন্ধৰাৰ অনুষ্ঠান আৰু নাবাজে। আপুনিও শ্ৰোতা হৈ নাথাকে। আমাৰ মাজত কোনো দূৰত্ব নাথাকিব। তেতিয়া একাকাৰ হৈ যাম আমি। য'ত একাকাৰ হ'ম সেয়াই হ'ব সুষমা বসুন্ধৰা। আমাৰ সপোনটো তেনেকুৱা, আমাৰ সংকল্পটো তেনেকুৱা। প্ৰকৃতি আৰু মানুহ একাকাৰ। আমাৰ বাবে নিজে প্ৰকৃতিৰ উপাদান হৈ যোৱাৰ যাত্ৰাটোৰ নামেই সুষমা বসুন্ধৰা। আমি প্ৰকৃতিৰ আচৰণ আৰু বাহ্যিক ৰূপটোক দেখি তাক ঋতু বুলি নামকৰণ কৰোঁ। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত, এয়া প্ৰকৃতিৰ নিজা সময়। সেই সময়ক মানুহে অস্বীকাৰ কৰা নাছিল, বৰং সেই সময়ৰ সৈতে মিলিজুলি জীৱনটোক গঢ় দিছিল। মানুহৰ কৃষি কৰ্ষণ বোলা কথাটো প্ৰকৃতিৰ সময়ৰ চমু বা অংশকালীন অনুশীলনহে, তাৰ বাহিৰে একোৱেই নহয়। প্ৰকৃতিৰ সেই সময়, নিয়ম, চৰিত্ৰ, আচৰণ আদিবোৰ বিশ্লেষণ কৰিহে সুষমা বসুন্ধৰাৰ পৰিকল্পনাবোৰ আগবাঢ়িব। পৰিকল্পনা কৰাত আমাক সহায় কৰিব আমাৰ বিষয় বিশেষজ্ঞসকলে। আমি সততে কৈ থাকোঁ, বতৰৰ ফল, বতৰৰ ফুল, বতৰৰ খেতি। আনকি কোনো কোনো বেমাৰক বতৰৰ বেমাৰ বুলিও ক'বলৈ লৈছোঁ। ইয়াত বতৰ মানে ঋতুক বুজাইছোঁ বা সময়ক। প্ৰকৃতিৰ সময় চক্ৰত হোৱা ফল, ফুল, খেতিবোৰহে বতৰৰ বুলি কওঁ। সেয়া ইক'ছিষ্টেমৰ অংশবিশেষ আছিল, বহনক্ষম ব্যৱস্থা আছিল। সেই ইক'ছিষ্টেমটোৱেই ইক'প্ৰেনাৰশ্বিপৰ ধাৰণাৰ ভেটি। বহনক্ষম ব্যৱস্থাৰ ভেটিতেই গঢ়ি উঠিছে বহনক্ষম উন্নয়নৰ ধাৰণাটি। আমি মানুহবোৰে দিনৰ পোহৰক ক'লা কাপোৰেৰে ঢাকি আন্ধাৰ কৰিবলৈ চেষ্টা কৰোঁ, কৰি প্ৰকৃতিক ঠগোঁ। নিশাৰ আন্ধাৰত মাত্ৰাধিক পোহৰ কৰি লওঁ, পোহৰাই দিন যেন কৰি প্ৰকৃতিকে ঠগোঁ। সেই উৎপাদনক আমি বতৰৰ ফলো নকওঁ, বতৰৰ ফুলো নকওঁ। ই আবতৰীয়া, সেয়া বহনক্ষম উন্নয়ন নহয়। কাইলৈৰ পৰা
আপুনি, মই, আমি সকলো ভোগালীৰ উৎসাহত বিলীন হৈ যাম। এই চেগতে আপোনালৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আপুনি আৰু মই কৃষি কৰ্মৰ সৈতে যুক্ত হওঁ বা নহওঁ, এতিয়ালৈকে আমাৰ কিছু সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক বোধ আৰু আচৰণত প্ৰকৃতি নিৰ্ভৰ পৰম্পৰাৰ চেকা লাগি আছে। সেইবাবে আয়োজন এটালৈ আমাৰ হেঁপাহ আৰু উৎসাহ আছে আৰু থাকিবই। ভোগালী আকৌ কৃষিভিত্তিক। কৃষিভিত্তিক মানেই প্ৰকৃতি, প্ৰকৃতি মানেই সময় শৃংখল। এই শৃংখলা য'ত বিঘ্নিত হয় তাতেই উৎপাদনত হীন দেৰি হয়। বহু সময়ত দেখা যায় তেনে বিঘ্নিত হোৱাৰ অধিকাংশ কাৰণ হৈছে মানুহ। মানুহে সেই শৃংখল ভংগ কৰে, বহু সময়ত অকাৰণত, বহু সময়ত অপ্ৰয়োজনত। চহৰৰ কিছু অংশ বাদ দিলে গ্ৰামাঞ্চলৰ প্ৰায় সকলো পৰিয়ালৰ ঘৰৰ ভেটিৰ সৈতে সামান্য হ'লেও মাটি থাকেই। কাৰোবাৰ একঠা, কাৰোবাৰ এবিঘা, কাৰোবাৰ ততোধিক। সেইখিনি মাটিৰ উপযোগিতা কিদৰে জোখা হ'ব বা জোখা যাব তাৰ কোনো বিদ্যায়তনিক হিচাপ নাথাকে বাবে তাৰ উপযোগিতাৰ বাবে পৰিকল্পনাও বহু সময়ত কৰা নহয়। তদুপৰি সেই মাটিডোখৰৰ সৈতে জীৱন যাপনৰ অৰ্থনৈতিক চক্ৰটোনো কিদৰে যুক্ত কৰি দিব পাৰি বা ল'ব পাৰি, সেই ধৰণৰ সূত্ৰবদ্ধ নিয়মো বিদ্যায়তনিকভাৱে ব্যাখ্যা কৰা নাথাকে। সেইবাবে বহু সময়ত কেৱল অভিজ্ঞতাই আমাৰ বিকল্প হৈ পৰে। নিজৰ ঘৰৰ ভেটিৰ সৈতে লাগি থকা মাটিডৰা আৰু বহনক্ষম অৰ্থনৈতিক চক্ৰটোৰ হেতুবন্ধন হিচাপে শেহতীয়াভাৱে জনপ্ৰিয় হোৱা এটি বাগধাৰা হৈছে শস্য বনানীকৰণ। কথাটো একো জটিল নহয়, কিন্তু বাগধাৰাটো জনপ্ৰিয় হোৱা নাই। সেয়া আচলতে গাঁৱত বাস কৰা বহুতে কৰেই। আমাৰ বাবে নতুন যেন লগা শস্য বনানীকৰণৰ বিষয়ে উদাহৰণসহ সুন্দৰ ব্যাখ্যা আগবঢ়াইছে সুষমা বসুন্ধৰাৰ শ্ৰোতাৰ সৈতে কথা পাতিবলৈ ষ্টুডিঅ'লৈ অহা কৃষি বিজ্ঞানী ডক্টৰ কৰুণাকান্ত শৰ্মাই। গছ গছনি ৰোৱাৰ ক্ষেত্ৰত এটা কথা জানিব লাগিব যে আমি আচলতে শস্য বনানীকৰণ, আমি সেই ধাৰণাতহে আমি আগবাঢ়িব লাগিব। কেলেই শস্য বনানীকৰণ বুলি কৈছোঁ, কাৰণ আমি অকল গছেৰেই জীৱিকাৰ ওপৰত নিৰ্ভৰ নোহোৱা বা গছটোৱে আমাৰ দৈনন্দিন জীৱনত চাহিদা পূৰণ নকৰে। গছৰ লগত আমাৰ বিভিন্ন শস্য আছে। এইটো কাৰণেই আছে যিহেতু আমি এটা পৰিয়ালে এখন বাৰীত কি বস্তু থাকে, বিভিন্ন ধৰণৰ আমাৰ সম্পদ থাকে। সম্পদ মানে মই এইটো কৈছোঁ যে আমাৰ সৰু মানিমুনিজোপাও এটা সম্পদ, গুল্মজোপাও সম্পদ আৰু বৃক্ষজোপাও সম্পদ। গতিকে যিবিলাক বিভিন্ন প্ৰকাৰৰ গছ গছনি আছে, সেইবিলাক সন্তুলিতভাৱে আমি কেনেকৈ ৰুম, সেই আমি ধাৰণা লৈহে আগবাঢ়িব লাগিব। আমি দেশৰ কথা, ৰাজ্যখনৰ কথা, গাঁও বা চহৰখনৰ কথা ভালকৈ জানো বুলি ভাবোঁ। গাঁৱৰ মানুহবোৰৰ কথা, আত্মীয় পৰিয়ালৰ সদস্যসকলৰ স্বভাৱ চৰিত্ৰৰ কথা ভালকৈ জানো বুলি ভাবোঁ। নিজৰ ঘৰৰ বাৰীখনৰ কথা, ঘৰখনৰ ভিতৰ বাহিৰখিনিৰ কথা ভালকৈ জানো বুলি ভাবোঁ। ঘৰৰ কুকুৰ মেকুৰীকো ভালকৈ বুজি পাওঁ বুলি ভাবোঁ। বহুতে হয়তো জানেও, বুজিও পায়। কিন্তু প্ৰমাণ চালে দেখিব যে বহুতে জানো বুলি আচলতে বাহাদুৰিহে মাৰে। সকলো মানুহে নিজকেহে বেছি ভালকৈ বুজি পাব পাৰে। নিজে কি কৰি ভাল পায়, কিহত ৰাপ, কিহত আগ্ৰহ, কি কৰিলে উন্নতি হ'ব, সেই কথাবোৰৰ মূল্যায়ন কৰিব পাৰে। কিন্তু আমাৰ সমস্যাটো হ'ল আমি সততে নিজকে এৰি আনলৈ চকু দিওঁ আৰু পৰামৰ্শ দিবলৈ যাওঁ। বেটছমেন এজনে শূন্যত আউট হ'লেই আমাৰ আক্ষেপ বা পৰামৰ্শ আৰম্ভ হৈ যায়। কোনোবা প্ৰাৰ্থী নিৰ্বাচনত হৰাৰ লগে লগে আমাৰ ভিতৰৰ বিশেষজ্ঞজন জাগি উঠে। কৃষিকৰ্ম আৰু উৎপাদনৰ বেলিকাও এই কথাটো খাটে। নিজৰ বাৰীতনো কি গছ আছে, সেইবোৰ সঠিক আৰু সৰ্বাধিক উপযোগিতাৰে ব্যৱহাৰ হৈ আছেনে আদিবোৰ নাভাবোঁ আৰু তালিকাভুক্তও নকৰোঁ। কোনোবাই তামোলৰ বাৰী কৰিছে, অথচ তামোলৰ ঢকুৱাবোৰৰ উপযোগিতাৰ কথা এবাৰো ভবা নাই। কৃষি বিশেষজ্ঞ ডক্টৰ কৰুণাকান্ত শৰ্মাই সুন্দৰ উদাহৰণৰ সৈতে কথাটো সোঁৱৰাই দিছিল আমাক। আমাৰ যিখিনি সম্পদ আছে, সেই সম্পদখিনিৰ সুব্যৱহাৰ হ'ব লাগিব। সুব্যৱহাৰৰ কথাটো মই উদাহৰণস্বৰূপে কৈছোঁ। ধৰক আমাৰ কাৰোবাৰ পৰিয়ালত যেনিবা গাই গৰু আছে, গাই গৰুৱে কি খাব সেই কথাটো আমি চিন্তা কৰিব লাগিব। গাই গৰুৱে আপুনি জানে যে বৃক্ষৰ পাতো খায়, ঘাঁহো খায়, আৰু কিবা ফল মূলৰ পেলনীয়া বস্তুও খায়, চব খায়। গতিকে আমি প্ৰথমতে আমাৰ হাতত কি আছে, কি সম্পদ আছে, প্ৰথমতে জানি ল'ব লাগিব।
সেই জনাৰ পিছত প্ৰশ্ন আহিব যে সেই গছ গছনিবিলাকৰ সকলো আমি ব্যৱহাৰ কৰোঁনে, নে কিছুমান এনেই হৈ আছে, আমি তাৰ ব্যৱহাৰটো নাজানো, কিন্তু সেই গছজোপাৰ যথেষ্ট ব্যৱহাৰ কৰিব পৰা গুণ আছে পৰিয়ালটোৰ কাৰণে। গতিকে প্ৰথমতে আমি কৰিব লাগিব যে আমাৰ বাৰীখনত তামোল কেইজোপা আছে, নাৰিকল কেইজোপা আছে, জামু কেইজোপা আছে, পনিয়ল কেইজোপা আছে, লেটেকু কেইজোপা আছে, গোটেই বস্তুটো জানি ল'লে হ'ল। কিন্তু তেতিয়া আমি যিখিনি আমাৰ অতি প্ৰয়োজনীয় গছ, সেই প্ৰয়োজনীয় গছটো কি কি উৎপাদনৰ লগত জড়িত হৈ আছে, গৰুৰ লগত জড়িত হৈ আছেনে, আমাৰ খাদ্যৰ লগত জড়িত হৈ আছেনে, আমাৰ হাঁহ কুকুৰাকেইটাৰ লগত জড়িত হৈ আছেনে, গাহৰিকেইটাৰ লগত জড়িত হৈ আছে, সেই লিংকটো উলিয়াই ল'ব লাগিব। লিংকটো উলিয়াই পেলাই আমি পিছৰ পৰ্যায়ত যাম যে আমাক অতিৰিক্তভাৱে আমাৰ কিবা গছ দৰকাৰ হ'ব নেকি। উদাহৰণস্বৰূপে মই কৈছোঁ, ধৰক পশু পুষ্টিৰ কাৰণে গছৰ পাতটো অতি দৰকাৰী। কেলৈ দৰকাৰী? তাত কেলছিয়াম মেগনেছিয়ামটো বেছিকৈ পায় গছৰ পাতৰ পৰা। আমাৰ যদি পশু পুষ্টিৰ যোগান ধৰিব পৰাকৈ গছৰ অভাৱ আছে, তেতিয়া আমি বাচিব লাগিব যে আমি আমাৰ ডিমৰু আছেনে নাই। ডিমৰু যদি নাই, মৰলীয়া যদি নাই, কঁঠাল যদি নাই, তেতিয়াহ'লে আমি কঁঠাল গছ, ডিমৰু গছ, মৰলীয়া গছ, কাঞ্চন গছ, সৌৰা গছ, এইবিলাক গছ তাৰমানে ৰুলে হ'ব। কিন্তু গৰুৱে হওক বা ছাগলীয়ে হওক, গৰু আৰু ছাগলীৰ কাৰণে আমাৰ পুষ্টিৰ কাৰণে বিৰাট সুবিধা হৈ গ'ল। তাৰোপৰি আপোনাৰ আটাইতকৈ ডাঙৰ কথা হ'ল কিন্তু আমি যিটো বহুখলপীয়া শস্য পদ্ধতি, সেই বহুখলপীয়া শস্য পদ্ধতিত আমি আগবাঢ়িব লাগিব। বহুখলপীয়া হ'লকৈ কিন্তু আমাৰ যেনেকৈ মাল্টিষ্টৰিড বিল্ডিং থাকে, তেনেকৈ আমাৰ ফাৰ্ষ্ট ষ্টৰী, ছেকেণ্ড ষ্টৰী, থাৰ্ড ষ্টৰী, ফ'ৰ্থ ষ্টৰী। আমি যদি 4টা ষ্টৰী বুলি ভাবোঁ, তেনেহ'লে ওখ গছবিলাক হ'ল একদম 4th ষ্টৰী, আৰু গুল্মটো হ'ল 3rd ষ্টৰী, টেঙা জাতীয় যিবিলাক গছ সেইবিলাক হ'ল 2nd ষ্টৰী, আৰু আমাৰ যিটো মানে ধৰক ঘাঁহ জাতীয় শাক পাত ঔষধি গুণৰ গছবিলাক, সেইবিলাক হ'ব একদম গ্ৰাউণ্ড ষ্টৰী। গতিকে সেই তেনেকৈ আমি আগবাঢ়িব লাগিব। ল'ৰা ছোৱালীক আগবঢ়াই নিবলৈ হ'লে প্ৰথমতে তেওঁলোকৰ প্ৰতিভাখিনি চিনাক্ত কৰি ল'ব লাগিব। ঠিক সেইদৰে নিজৰ বাৰীৰ সম্পদখিনিও বিতংকৈ জানি ল'ব লাগিব পৰিকল্পনা কৰাৰ আগতে। বহনক্ষম উন্নয়নৰ অৰ্থনৈতিক চক্ৰটোত সেই কথাবোৰ অতি দৰকাৰী। আমি যে পঞ্জীভুক্ত শ্ৰোতাসকলৰ পৰা তথ্য কিছুমান লৈ আছোঁ, সেইবোৰ সেইকাৰণেই লৈছোঁ। আপুনি কৰা কামটো আপোনাৰ পৰাই আৰম্ভ হৈ আপোনাৰ তাতে শেষ হৈছে। সেয়াও এটা ধৰণৰ চক্ৰ হ'ব পাৰে। সেয়া সম্পূৰ্ণ সীমিত উৎপাদনৰ বেলিকা অৱশ্যে। তাক আত্মনিৰ্ভৰ ঘৰুৱা অৰ্থনীতি বুলিও ক'ব পাৰি। কিন্তু আপোনাৰ প্ৰয়োজনতকৈ অধিক উৎপাদন কৰি আৰ্থিক লাভৰ প্ৰসংগ যেতিয়া আহিব, তাত পাৰস্পৰিক সহযোগিতাৰ কথাটো আহিবই। সেয়া গাঁও এখনৰ বহনক্ষম উন্নয়নৰ অৰ্থনৈতিক চক্ৰ হ'ব পাৰে বাবে তাতোতকৈ বৃহৎ পৰিসৰৰ হ'ব লাগিব। আমিও কৈ থকা কথাৰ সমানে সমানে তথ্যৰেও সমৃদ্ধ হৈ গৈ থাকিব খুজিছোঁ। এনেকুৱা হ'ব নালাগিব যে গাঁওখনৰ বুৰঞ্জীৰ কথা কৈ আছোঁ, অথচ তাৰ ভূগোল বা ভৌগোলিক পৰিৱেশ চাৰিসীমাৰ কথা একোকে নাজানো। আমি স্বাস্থ্যৰ কথা কৈ আছোঁ, অথচ গাঁওখনত কি কি বেমাৰৰ প্ৰাদুৰ্ভাৱ বেছি তাৰ গমেই লোৱা নাই। আপুনি দিয়া গাঁৱৰ তথ্যবোৰৰ আপুনি ৰোপণ কৰিব খোজা ঠাইখনৰ লগত পোনপটীয়া সম্পৰ্ক নাথাকিবও পাৰে। তথাপিও পৰিকল্পনাৰ আওতাত সেইবোৰ প্ৰয়োজন হৈ পৰে। গছ ৰোৱা কামটো আনন্দদায়ক আৰু ফলদায়ক হ'ব লাগিব। সঠিক পৰিকল্পনাৰেহে এই দুয়োটা দিশতেই সফল হ'ব পাৰি। আনন্দদায়ক কৰ্মটো তুলনামূলকভাৱে হ্ৰস্বম্যাদী, ফলদায়ক কামটো দীৰ্ঘম্যাদী। দীৰ্ঘকালত ফল পাবলৈ গছ এজোপা ৰুই যাবলৈ মই বা ক'ত থাকিম নে নেথাকিম, এনে ভাৱনাও কেতিয়াবা আহিব পাৰে মনত। কিন্তু কিছুমান অভিজ্ঞতা আৰু উদাহৰণৰ বৰ্ণনাই আমাক সঠিক ইতিবাচক দিশলৈ ঘূৰাই আনিব পাৰে। ডক্টৰ কৰুণাকান্ত শৰ্মাই কোৱা এই কথাটো তেনেকুৱাই এটা প্ৰেৰণাদায়ক উদাহৰণ। গাঁৱৰ মই কেইবাটাও ফেমিলি দেখিলোঁ, ছোৱালী 5জনী, প্ৰত্যেকৰ কাৰণে দেউতাকে এজোপা তিতাচপা ৰুই থৈছিলে। আৰু আপুনি আচৰিত হ'ব, প্ৰত্যেকজনী ছোৱালী যেতিয়া বিয়া দিবৰ হৈছে এজোপা তিতাচপা কাটি ফাৰ্নিচাৰখিনি দিছে। তাৰমানে পৰিকল্পনাটো কেনেকুৱা, তাৰমানে সেই কথাটো কৰিব লাগিব। তিতাচপা বেছি দিনত মেচিয়ৰ হ'ল বুলি যে নুৰুব সেইটো কথা নাই, সেইটো নিৰ্ভৰ কৰিব পৰিকল্পনাটোৰ ওপৰত। গতিকে সেই মানুহজনে যদি ডেকা অৱস্থাতে গছ এজোপাৰ পৰিকল্পনা কৰে, তাৰমানে তিতাচপা গছ এজোপা হ'ল মানে তেখেতৰ 50,000 টকা ফিক্স, উইদাউট এনি ইনভেষ্টমেণ্ট 50,000 টকা তেওঁৰ ফিক্স ডিপজিট হৈ আছে তাৰমানে। আৰু সেইদৰে গমাৰি, ধৰক গমাৰি ফাৰ্নিচাৰ বৰ ধুনীয়া হয়তো,
আকৌ আপোনাৰ যদি মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ কাৰণে যদি কৰিব খোজে তিতা চপাৰ নিম আপুনি মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ কাৰণে বঢ়িয়া হৈ যায়। গতিকে উদ্দেশ্য লৈ লৈ আমি বেলেগ বেলেগ স্পেচিছ বাছি পেলাই আমি ৰুব পাৰোঁ যাতে আমাৰ সকলো উদ্দেশ্য সফল হয়। এতিয়া বাঁহীৰ কাৰণেও বাঁহ লাগে, ঝাৰু দিবলৈ সেই বাঁহটোও লাগে, জেওৰা জপনা দিবলৈও লাগে, পাচি খৰাহীৰ কাৰণেও লাগে। গতিকে আমি বিভিন্ন উদ্দেশ্যত বিভিন্ন বাঁহৰ প্ৰজাতি আমি ৰুই কোৰণালটোৰ কাৰণে বেলেগ বাঁহ এটা লাগিব। সেই বস্তুটো কেনেকৈ কৰিব লাগিব যে এটা অঞ্চলত অংক এটা কৰি ল'ব লাগিব যে এই অঞ্চলটোত আমাৰ প্ৰয়োজনীয় বস্তু মানে বিজুলী বাঁহ বোলে ইমান কেইজোপা হ'লে আমাৰ অঞ্চলটোৰ চাহিদা পূৰণ হ'ব। কোৰণালৰ কাৰণে সৰু জাতি বাঁহৰ যিটো হেৰি আছে সেইটো এনেকৈ নিজৰ অঞ্চলটোৰ যেতিয়া চাহিদা পূৰণ হ'ব তাৰপিছত পৰ্যায়ত চিন্তা কৰিব যে আমি যদি এইটো ব্যৱসায় কৰিব খোজোঁ তেনেহ'লে আমি কেনেকৈ যাম। চৰাইদেউ জিলাৰ মথুৰাপুৰ চিংলৌ পথাৰৰ প্ৰণৱজ্যোতি সোণোৱাল সুষমা বসুন্ধৰাৰ এগৰাকী পঞ্জীকৃত শ্ৰোতা। তেওঁ এগৰাকী উদ্যোগী ব্যৱসায়ীও। ব্যৱসায়ত লাভ অৰ্জনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কাৰকটোৱেই হৈছে টাইমিং, মানে সময়। তেওঁৰ ব্যৱসায়িক অভিজ্ঞতাখিনি ভৱিষ্যতৰ দিনত আমাৰ নিশ্চয় প্ৰয়োজন হ'ব। সুষমা বসুন্ধৰাৰ জৰিয়তে নিজৰ অঞ্চলত কেনেধৰণৰ কাম কাজ কৰাৰ পৰিকল্পনা কৰিছে বা পাৰিপাৰ্শ্বিক সুবিধাখিনি কেনেকুৱা সেই কথা জানিবলৈ বিচাৰোঁতে তেওঁ আমাক এনেদৰে ক'লে। মই চিংলপথাৰ গাঁৱৰ যুৱকবৃন্দৰ সৈতে গাঁওখনৰ কিছু কিছু ঠাইত গছপুলি ৰোপণ কৰিছোঁ। এতিয়াও আমি ৰোপণ কৰা চেগুনৰ গছপুলি মূল্যৱান কাঠৰ যোগ্য হৈ পৰিছে। সৌন্দৰ্যতা শ্ৰীবৃদ্ধিৰ বাবে কৃষ্ণচূড়া আৰু ৰাধাচূড়া এনেধৰণৰ সোণাৰো লগাইছিলোঁ। এতিয়া কিছু কিছু ঠাইত আমি ৰোপণ কৰিছিলোঁ। এতিয়া আকৌ আমি এতিয়া ভাবিছোঁ, ধৰি লওক আমাৰ গাঁওখন মই যি জেগাত বসতি কৰি আছোঁ এটা পাহাৰীয়া অঞ্চল হয়। এই পাহাৰৰ কাষে কাষে গোটেই মানে এখন আমি ফল মূল বাগিচা ৰোপণ কৰিম বুলি ভাবিছোঁ, যাতে জীৱ জন্তুও সেইবোৰ খাব পাৰে। বনৰীয়া জীৱ জন্তুৰ বাবেও তেওঁলোকৰ মানে খাদ্য হ'ব। গতিকে তেনেধৰণৰ কামবোৰ কৰিম বুলি আগবাঢ়িছোঁ। যুৱকবৃন্দ আছে মোৰ লগতে। আমি পূৰ্বতীয় যুৱকবৃন্দৰ সৈতে আমি সদায় প্ৰস্তুতি হৈ কিছুমান এই গছপুলি ৰোপণৰ ক্ষেত্ৰত কাম কৰি আহোঁ আৰু বৰ্তমানেও সঁহাৰি জনাইছে। এই অনুষ্ঠানৰ জৰিয়তে আৰু অধিক আমাৰ মানে সেউজীয়া এটা পৰিৱেশ গঢ় লৈ উঠিব আৰু গাঁৱৰ প্ৰধানকে আদি কৰি ৱাৰ্ড মেম্বাৰ আমি আলোচনাতো মিলিত হৈছোঁ। গাঁৱৰ মাজেদি পাৰ হৈ যোৱা আমাৰ নৱনিৰ্মিত এটা ব্লক ইটাৰে নিৰ্মিত ৰাস্তা আছে। তো ৰাস্তাৰ কাষে কাষে আমি সৌন্দৰ্যতা শ্ৰীবৃদ্ধি হওক, ফল মূলৰ গছো তেনেকৈ ৰুম বুলি পিনে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত বাধ্যতামূলকভাৱে দৈনিক নিৰ্দিষ্ট সময় দিব লাগে। কিন্তু দৈনিক নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট কাম সমাপ্ত কৰাৰ কোনো নিয়ম আৰু আইন নাথাকে বাবে বহু সময়ত মনাও নহয়, অভ্যাসো গঢ়ি তোলা নহয়। বাৰ্ষিকভাৱে কেতিয়াবা নিৰ্দেশনা দিয়া হয় যদিও সেইবোৰো যথোপযুক্তভাৱে মানি চলা নহয়। চৰকাৰী আঁচনিসমূহ বিফল হোৱাৰ ইও এটা কাৰণ। সেইবোৰৰ পৰা ব্যতিক্ৰম হিচাপে সুষমা বসুন্ধৰাৰ পৰিকল্পনাবোৰক আমি সময় নিৰ্দিষ্ট কৰিবলৈ প্ৰয়াস কৰিছোঁ, অৰ্থাৎ নিৰ্দিষ্ট সময়ত কাম আৰম্ভ কৰা আৰু নিৰ্দিষ্ট সময়ত শেষ কৰা। সুষমা বসুন্ধৰাৰ এগৰাকী পঞ্জীকৃত শ্ৰোতা হৈছে শিৱসাগৰৰ আমোলাপট্টিৰ ৯ নম্বৰ ৱাৰ্ডৰ শুভ্ৰম বৰকটকী। গণসংযোগ বিষয়ত অধ্যয়ন কৰি তেওঁ বৰ্তমানে এগৰাকী চাকৰিয়াল। তেওঁৰ গণমাধ্যমৰ শিক্ষা আৰু অভিজ্ঞতাখিনিও এদিন আমাৰ সহায়ক হ'ব। ঠিকনাৰ পৰা আমি অনুমান কৰিছোঁ যে তেওঁ নগৰাঞ্চলত বাস কৰে। তেনে অঞ্চলতো সুষমা বসুন্ধৰাৰ যোগেদি কৰিবলগীয়া বহু কাম থাকিব পাৰে। আমি তেওঁৰ অঞ্চলৰ পাৰিপাৰ্শ্বিকতাৰ বিষয়ে সুধিছিলোঁ। তেওঁ আমাক ক'লে, মই যিহেতু নগৰাঞ্চলত থাকোঁ সেইকাৰণে সুষমা বসুন্ধৰাৰ সৈতে যদিও মই জড়িত হৈছোঁ কিন্তু মোৰ কিছু সীমাবদ্ধতা আছে। মই ৰেডিঅ' সদায় শুনো। ৰেডিঅ'টো মোৰ দৈনন্দিন সংগী। আৰু মই যেতিয়াই গম পালোঁ সুষমা বসুন্ধৰা নামৰ এটা অনুষ্ঠান কৰিবলৈ আকাশবাণী ডিব্ৰুগড় আগবাঢ়িছে তেতিয়াই মই সেই অনুষ্ঠানটোৰ সৈতে জড়িত হ'বলৈ ইচ্ছা প্ৰকাশ কৰিলোঁ। কাৰণ মনত বহুত কিবা কিবি কৰাৰ ইচ্ছা থাকে, কিন্তু কিছু সীমাবদ্ধতা, মোৰ নিজৰ সীমাবদ্ধতা বা মই থকা ঠাইডোখৰৰ সীমাবদ্ধতাৰ বাবে হয়তো সকলো কাম নিজে ভবামতে কৰিব নোৱাৰোঁ। তাৰ কাৰণে কিবা এটা অৱলম্বন দৰকাৰ হয়। আৰু মই যিহেতু সুষমা বসুন্ধৰাৰ বিষয়ে গম পালোঁ তেতিয়া ভাবিলোঁ যে হয়তো মই কিবা এটা কৰিব পাৰিম। মই য'ত থাকোঁ আচলতে মই নগৰ অঞ্চল, তাত মানুহৰ ঘৰটোৰ বাহিৰে খালী মাটিৰ অভাৱ, য'ত আমি ইচ্ছা কৰিলেই যিকোনো ডাঙৰ গছ ৰোপণ কৰিব নোৱাৰোঁ। পুখুৰী থকাটো দূৰৰে কথা,
কিন্তু এই সীমাবদ্ধতাৰ মাজতো আমি কিছু কাম কৰিব পাৰোঁ। যেনে দৈনন্দিন ব্যৱহাৰ কৰা বতৰৰ শাক পাচলি ৰুব পাৰোঁ। খালী মাটিৰ অভাৱ হ'লে টাবতো কৰিব পাৰি। আৰু আজিকালি একুৱাফনিক্স পদ্ধতিৰে অতি কম ঠাইতে ব্যৱসায়িক ভিত্তিতো খেতি কৰিব পাৰি, যাৰ দ্বাৰা বিষাক্ত দ্ৰব্যৰ পৰা নিজৰ শৰীৰটো ৰক্ষা কৰাৰ লগতে উপাৰ্জনো কৰিব পাৰি। মই নিজে কিছু বছৰৰ আগতে ঘৰতে ব্যৱসায়িক ভিত্তিত মাছৰুম খেতি কৰিছিলোঁ। মাছৰুমৰ ট্ৰেইনিং লৈছিলোঁ আৰু মাছৰুমৰ খেতি কৰিছিলোঁ মই নিজে। যথেষ্ট উৎপাদন কৰিছিলোঁ। ব্যৱসায়িক ভিত্তিত কৰিছিলোঁ, বহুত খৰচ কৰা নাছিলোঁ, কম খৰচতে কৰিছিলোঁ, যথেষ্ট উৎপাদনো হৈছিলে আৰু বজাৰ এখনো পাইছিলোঁ। মানুহে এইটোও চিন্তা কৰে যে মই কিবা এটা কৰিম, তাৰ পাছত ফলটো কি হ'ব, কিন্তু মই চিন্তা কৰা নাছিলোঁ, কাৰণ কামটো কৰি গ'লে নিজে নিজে আন এটা পথ সৃষ্টি হৈ গৈ থাকে। মই যেতিয়া মাছৰুম উৎপাদন কৰিছিলোঁ তেতিয়া মই বজাৰখনৰ কথা চিন্তা কৰা নাছিলোঁ, কিন্তু যেতিয়া উৎপাদন কৰাৰ পাছত মই বাধ্য হ'লোঁ সেইখিনি ক'ৰবাত দিবলৈ, তেতিয়া দেখিলোঁ যে বজাৰ এখন আছে। সুষম বসুন্ধৰাত গছ ৰোপণৰ কথাই বেছিকৈ কৈ থকা যেন লাগে যদিও সময়ত কিন্তু অন্যবোৰ কথাও পাতিম। বিশেষজ্ঞসকল আমাৰ মাজলৈ অহাৰ লগে লগে অন্যবোৰ কথা পাতি যোৱা হ'ব আৰু কৰি যোৱাও হ'ব। ধান খেতি কৰিলে, মৰণা মাৰিলে খেৰৰ কথা, তাৰ ব্যৱস্থাপনা, উপযোগিতা, ব্যৱহাৰৰ কথাবোৰ নপতাকৈ থাকিব পাৰি জানো? খেৰৰ ব্যৱস্থাপনা হিচাপে গৰুৰ খাদ্য বুলি পৰম্পৰাগত উত্তৰতে সীমাবদ্ধ নাথাকি কাঠফুলা উৎপাদনত তাৰ ব্যৱহাৰৰ কথা আৰু অন্যান্য উপযোগিতাৰ কথাও পতা হ'ব নিৰ্ধাৰিত সময়ত। গৰু পোহাৰ কথা পতাৰ বেলিকা গাখীৰ উৎপাদন আৰু বিক্ৰীৰ কথাও পতা হ'ব, লগতে ঘাঁহ খেতিৰ কথা আৰু গোবৰ ব্যৱস্থাপনাৰ কথাও পতা হ'ব। মাজুলীৰ বনগাঁও মুদৈবিলৰ ছাত্ৰ দীপাংকৰ শইকীয়া সুষমা বসুন্ধৰাৰ পঞ্জীকৃত শ্ৰোতা, আমাৰ এগৰাকী তৰুণ সহযোগী আৰু যোদ্ধা। তেওঁক আমি তেওঁৰ অঞ্চলৰ পাৰিপাৰ্শ্বিকতাৰ বিষয়ে সুধিছিলোঁ। তেওঁ আমাক কৈছিল, মই যিহেতু গাঁও অঞ্চলত বসবাস কৰোঁ, আমাৰ গাঁওখন এখন বিলে আগুৰি আছে, যাক বালিচটা বিল বুলি কোৱা হয়, আৰু তাৰ কাষটো প্ৰায় গছ গছনিয়ে আগুৰা। বিভিন্ন ঔষধিমূলক গছ হওক বা বিভিন্ন মূল্যৱান গছ আদিসমূহে আগুৰি আছে। সেই গছ গছনিসমূহৰ পৰা আমাৰ মানে যোনখিনি ইন্ধনখিনি হয়, আৰু আৰ্থিকভাৱে যদি বেছি মূল্যৱান কাঠ উৎপন্ন হয় সেইখিনি বিক্ৰী কৰি আৰ্থিক দিশটো উন্নতি হয়। লগতে যোনখিনি আমাৰ থলুৱা ফল মূল যেনে পনিয়ল, আম, কঁঠাল আদিসমূহ তাত পোৱা যায়, আৰু সেইসমূহ বিক্ৰী কৰিম বুলি ক'লেও এখন ভাল বজাৰ পায়। ইয়াত বহুতখিনি পথাৰো আছে আৰু খেতি নোহোৱা পতিত ভূমিও আছে, সেইখিনিত গৰু গাই চৰাব পাৰে। যিহেতু আমাৰ নৈখনৰ কাষতে কৃষি বান্ধ গৈছে, তাৰ দাঁতি কাষত যদি আমি কল, আম, কঁঠাল বা পনিয়ল আদি গছসমূহ ৰুই দিওঁ, সেইখিনিৰ কাৰণে আমি বান্দৰখিনি অলপ প্ৰতিৰোধ কৰিব পাৰিম। আৰু বান্দৰ প্ৰতিৰোধ কৰাৰ লগে লগে যোনখিনি প্ৰতিৰোধ ভূমি আছিল তাত বাম খেতি যেনে মাহ, সৰিয়হ বা আলু আদি খেতি কৰিব পৰা হ'ব, যি এতিয়া বজাৰ মূল্য বহুত আৰু এখন সুন্দৰ বজাৰ পোৱা হ'ব। আমাৰ যোনখন বিল আছে সেইখন অলপ খণ্ড খণ্ড হৈ আছে, যদি আমি সেইখন অলপ খান্দি পেলাই দ কৰি ল'ব পাৰোঁ আৰু বৈজ্ঞানিকভাৱে যদি মীন পালন কৰা হয়, তেতিয়াও আমাৰ বহুতখিনি আৰ্থিক উন্নতি হ'ব। বাৰু এতিয়া আমি পঞ্জীভূত শ্ৰোতাসকলৰ বাবে দিয়া কামৰ কথা পাতিম। যোৱা সপ্তাহত আমি আপোনালোকক অকলে কাম কৰাৰ পৰিৱৰ্তে মনে মিলা 4গৰাকী বন্ধু গোটাই লৈ 5জনীয়া দল এটি বান্ধিবলৈ কৈছিলোঁ। লগতে কৈছিলোঁ যে পুৰুষৰ গোটত পুৰুষেই হ'ব লাগিব বা মহিলাৰ গোটত মহিলাই হ'ব লাগিব বুলি কোনো কথা নাই। পুৰুষ মহিলা সমন্বিতে গোট হ'ব পাৰে। যদিও আমি প্ৰত্যেক পঞ্জীভুক্ত সদস্যই বেলেগে বেলেগে নিজৰ একোটা গোট গঠন কৰি লোৱাৰ পোষকতা কৰোঁ, তথাপি কোনোবা গাঁও বা অঞ্চলত যদি একাধিক পঞ্জীভুক্ত শ্ৰোতা আছে, তেওঁলোক একেলগ হৈও গোটটো গঠন কৰিব পাৰিব বুলি কৈছিলোঁ। গোটটোত অন্তৰ্ভুক্ত কৰিবলগীয়া বন্ধুসকলৰ ক্ষেত্ৰত কেইটামান কথা, যেনে তেওঁ জনসেৱাৰ প্ৰতি আগ্ৰহী হ'ব লাগিব, সৎ আৰু নিষ্ঠাৱান হ'বই লাগিব আদি কেইটামান কথাত বিশেষভাৱে মনোযোগ দিবলৈ কৈছিলোঁ। এই সম্পৰ্কীয় এলানি নিৰ্দেশনা বেলেগে হোৱাটছএপ যোগে ইতিমধ্যে আপোনালোকলৈ পঠিওৱা হৈছে। সেই নিৰ্দেশনাখিনি যিমান পাৰে কঠোৰভাৱে পালন কৰি গোটটো গঠন কৰাৰ কথা কোৱা হৈছিল। তাৰ পিছত আমাৰ প্ৰপত্ৰখনত নতুনকৈ গঠন কৰা গোটটোৰ 4গৰাকী সদস্যৰ প্ৰত্যেকৰে নাম, ঠিকনা, বয়স, শিক্ষাগত অৰ্হতা, বৃত্তি, তেওঁৰ নিজৰ বাৰ্ষিক আয়,
তেওঁৰ পৰিয়ালৰ বাৰ্ষিক আয়, কোনো সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান বা কামৰ সৈতে তেওঁ জড়িত নেকি? যদি জড়িত, তেনেহ'লে অনুষ্ঠানটিৰ নাম বা জড়িত থকা কামৰ বিৱৰণ আৰু তেওঁৰ পাৰদৰ্শিতাৰ কথা লিখি ৩১ জানুৱাৰী ২০২৫ বা তাৰ আগতে পোৱাকৈ আমালৈ পঠিয়াবলৈ কৈছিলোঁ। ইতিমধ্যে তথ্যবোৰ সংগ্ৰহ কৰিছে নিশ্চয়। আমিও বাট চাই আছো। এতিয়া আহক এই সপ্তাহটোত কৰিবলগীয়া কামৰ কথা পাতোঁ। কাম মানে ওলাই গৈ তথ্য সংগ্ৰহ কৰিবলগীয়া ধৰণৰ কাম নহয়, কিন্তু এইবাৰ এয়া অনুশীলনীহে। এই খণ্ডটোত কৈ অহা কথাবোৰ নিশ্চয় আপুনি মনোযোগেৰে শুনিছে। শুনিছেনে নাই এতিয়া প্ৰমাণ দিব লাগিব কিন্তু। বাৰু, অনুশীলনৰ প্ৰশ্নটো মই কৈয়ে দিছোঁ। আমাৰ বাৰীখনত গৰুৰ উপকাৰী খাদ্য হিচাপে ঘাঁহৰ উপৰিও আন কিছুমান বৃক্ষৰ পাত পোৱা যায়। সেইবোৰত কেলছিয়াম, মেগনেছিয়াম আদি অত্যাৱশ্যকীয় খনিজ মৌল প্ৰচুৰ পৰিমাণে থাকে। আমাৰ বাৰীখনত পোৱা তেনে 5 বিধ গছৰ নাম লিখকচোন। এই প্ৰশ্নটোৰ উত্তৰ লিখি আমালৈ 16 জানুৱাৰীৰ ভিতৰত পোৱাকৈ হোৱাটছএপ যোগে পঠিয়াওকচোন। শ্ৰোতা বন্ধু, আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলৰ লগতে সমাজৰ কল্যাণৰ বাবে বিভিন্ন সেৱামূলক কাম কৰাসকলৰ বাবে সুষমা বসুন্ধৰা অনুষ্ঠানটো মত প্ৰকাশৰ এক মঞ্চ হোৱাটো আমি কামনা কৰিছোঁ। সমাজৰ কল্যাণমূলক কাম কৰা যিকোনো শ্ৰোতাই তেওঁলোকৰ অভিজ্ঞতাৰ কথা আমালৈ লিখি পঠিয়াব পাৰে। ইতিমধ্যে আমি চিঠি পাইছোঁ আৰু প্ৰচাৰো কৰিছোঁ। আজি পিছে আমি সময়ৰ অভাৱৰ বাবে চিঠি প্ৰচাৰ কৰিব নোৱাৰিলোঁ। পৰৱৰ্তী খণ্ডত নিশ্চয় প্ৰচাৰ কৰিম। বাৰু শ্ৰোতা বন্ধু, পৰিৱেশ সংৰক্ষণ আৰু মানৱ কল্যাণমূলক আপোনাৰ কামৰ যিকোনো অভিজ্ঞতাৰ কথা লিখি আমালৈ পঠিয়াওকচোন। আমাৰ ঠিকনাটো হৈছে সুষমা বসুন্ধৰা মাৰ্ফত অনুষ্ঠান মুৰব্বী, আকাশবাণী ডিব্ৰুগড়, পিন ৭৮৬০০৩। ইমেইল যোগেও আমালৈ লিখিব পাৰিব। আমাৰ মেইল আইডিটো হ'ল airduck@gmail.com, অৰ্থাৎ AIRDAAK@gmail.com। শ্ৰোতা বন্ধু, আগন্তুক সপ্তাহটো ভোগৰ উৎসাহৰ সপ্তাহ হ'ব। আমাৰ আপোনাৰো। এই ভোগ প্ৰকৃতিৰ পৰা আহৰিত, এই উৎসাহ প্ৰকৃতিৰ পৰা প্ৰাপ্ত। প্ৰকৃতি যদি ৰুষ্ট হয়, মানুহৰ ভোগ কৰিবলৈ, উৎসাহ বুলিবলৈ একোৱেই নাথাকিব। সেইবাবে মানুহে প্ৰকৃতিৰ শৃংখল ভাঙিব নালাগে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সুষমা বসুন্ধৰা প্ৰকৃতিৰ সৈতে মানুহৰ শৃংখল সংযোজনাৰ মঞ্চ, মাধ্যম। মঞ্চ আমি, মাধ্যম আপুনি। আপুনি সহযোগ কৰি থকালৈকে মঞ্চ সজীৱ হৈ থাকিব। মঞ্চ সজীৱ হৈ থাকে মানে পৃথিৱী ধুনীয়া হৈ গৈ থাকিব। ধুনীয়া বাসোপযোগী পৃথিৱীখনৰেই অন্য নাম সুষমা বসুন্ধৰা। বন্ধুসকল, প্ৰতি দেওবাৰে সন্ধিয়া 6:15 সুষমা বসুন্ধৰাৰ পুনৰ প্ৰচাৰ নিশ্চয় শুনিছে। বাৰু, আজিলৈ তেন্তে বিদায় লৈছোঁ। অহা দেওবাৰে নতুন এটা খণ্ডলৈ পুনৰ লগ পাম পুৱা 8:30 বজাত। নমস্কাৰ। पवनः दुष्टतां यति प्रकृतिर्विकृतायते